ফাৰ্ষ্ট অন টাইম এটালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ মাংস ব্যৱসায়ীসকলৰ ডাঙৰ খবৰ আহি পৰিছে এতিয়াৰে পৰা ৰাজহুৱা স্থানত বিক্ৰী কৰিব নোৱাৰিব মাংস যদিহে মাংস বিক্ৰী কৰে তেন্তে আপুনি বিপদত পৰিব পাৰে আৰু চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত প্ৰতিগৰাকী মাংস ব্যৱসায়ী ডাঙৰ খবৰ আহি পৰিছে ৰাজহুৱা স্থানত ব্যৱসায় কৰিব নোৱাৰিব বা বিক্ৰী কৰিব নোৱাৰিব মাংস যদিহে আপুনি নিয়ম উলংঘা কৰে তেন্তে বিপদ নিশ্চিত কোনখন চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছোঁ যে কলিহল ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ ৰাজহুৱা স্থানত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব মাংস মুকলিকৈ মাংস থৈ বিক্ৰী কৰিব নোৱাৰিব চৰকাৰৰ এই হঠাৎ সিদ্ধান্তই হাহাকাৰ কৰিছে মাংস বিক্ৰেতাসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে চিন্তিত হৈ পৰিছে জনস্বাস্থ্য সুৰক্ষিত ৰখাৰ স্বাৰ্থতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জনাইছে চৰকাৰে কিন্তু ডাঙৰ খবৰ মুকলিকৈ ব্যৱসায় কৰিব নোৱাৰিব মাংসৰ কেৱল বৈধ অনুজ্ঞাপত্ৰ থকা সকলেহে ব্যৱসায় কৰিব পাৰিব যিসকলৰ অনুজ্ঞাপত্ৰ বা লাইসেন্স নাই তেওঁলোকে ব্যৱসায় কৰিব নোৱাৰিব দোকানত কলা কাচ বা ডাঠ পৰ্দা ব্যৱহাৰ কৰি মাংস ঢাকি ৰাখিব লাগিব আপুনি যদি আপুনি মুকলিকৈ মাংস ৰাখিছে তেন্তে আপুনি বিপদত পৰিব ৰাস্তাৰ কাষত বা যিকোনো মুকলি ঠাইত দোকান বা খোলাত সম্পূৰ্ণ বাধা দিয়া হৈছে পৌৰসভা আৰু আৰক্ষীক নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে যদি কোনোৱে নিয়ম অমান্য কৰে তেন্তে বিপদ নিশ্চিত দৰভঙাকে ধৰি বিভিন্ন জিলাত ইতিমধ্যে অবৈধ দোকানৰ বিৰুদ্ধে অভিযান চলা দেখিবলৈ পোৱা গৈছে আৰু মুকলিকৈ যিসকলে মাংস বিক্ৰী কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বিহাৰ চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ তেওঁলোকে স্পষ্টকৈ কৈছে ৰাজহুৱা স্থানত মুকলিকৈ মাংস বিক্ৰী কৰিব নোৱাৰিব বহুলোকে ৰাস্তাৰ কাষত মুকলিকৈ মাংস বিক্ৰী কৰা দেখিবলৈ পোৱা যায় আৰু বৰ্তমান সময়ত কঠোৰ হৈছে চৰকাৰ স্পষ্টকৈ কৈছে যে ৰাস্তাৰ কাষত মুকলিকৈ মাংস বিক্ৰী কৰিব নোৱাৰিব বিশেষকৈ মাংস বিক্ৰেতাসকলৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে যিসকলে সৰুকৈ ষ্টল এখন দি মাংস বিক্ৰী কৰে তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ এতিয়াৰে পৰা তেওঁলোকে মাংস বিক্ৰী কৰিব নোৱাৰিব বৈধ অনুজ্ঞাপত্ৰ লাগিব বৈধ অনুজ্ঞাপত্ৰ থকা সকলেহে ৰাজপথত বিক্ৰী কৰিব পাৰিব মাংস যিসকলৰ বৈধ অনুজ্ঞাপত্ৰ নাই তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিব মাংস এয়া চৰকাৰৰ স্পষ্ট কথা গতিকে কঠোৰ হৈছে চৰকাৰ বিহাৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পবিত্ৰ ৰমজান উপলক্ষে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে এটা ডাঙৰ খবৰ মাংস বিক্ৰেতাসকলৰ কাৰণে ডাঙৰ খবৰ আহি পৰিছে কিয়নো গাঁৱে ভূঞে বিভিন্ন অঞ্চলত মাংস বিক্ৰেতাসকল থাকে ক্ষুদ্ৰ মাংস বিক্ৰেতাসকল থাকে আৰু তেওঁলোকে ৰাস্তাৰ কাষতে এখন সৰুকৈ ষ্টল দি মাংস বিক্ৰী কৰে আৰু বৰ্তমান সময়ত বিহাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে মুকলিকৈ বা ৰাজহুৱা স্থানত মাংস বিক্ৰী কৰিব নোৱাৰিব ইয়াত কঠোৰ নিষেধাজ্ঞা দিয়া হৈছে যদি এই নিয়ম কোনোবাই উলংঘা কৰে তেন্তে বিপদ নিশ্চিত চৰকাৰ কঠোৰ হ'ব প্ৰশাসন কঠোৰ হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব পাৰে গতিকে আপুনি সাৱধান হওক ৰাজপথত যদি আপোনাৰ কোনোবাই মাংস বিক্ৰী কৰিছে তেন্তে আপুনি এতিয়াই সেইসমূহ আঁতৰাওক বা যদি আপোনাৰ ৰাস্তাৰ কাষত মাংসৰ দোকান আছে তেন্তে আপুনি এটা কাম কৰক ক'লা কাপোৰ বা ডাঠ কাপোৰেৰে বা কিবা এটা বস্তুৰে সেইসমূহ ঢাকি ৰাখক চৰকাৰৰ সেইসমূহ নিৰ্দেশনা যদি আপুনি সেইসমূহ অমান্য কৰে তেন্তে বিপদ নিশ্চিত বিহাৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ পৌৰসভা আৰু আৰক্ষীক নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে কোনোৱে এই নিয়ম উলংঘা কৰিলেই বিপদত পৰিব পাৰে গতিকে ৰাজ্য চৰকাৰ কঠোৰ হৈছে বিহাৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজহুৱা স্থানত মুকলিকৈ বিক্ৰী কৰিব নোৱাৰিব মাংস এতিয়াৰে পৰা ৰাজহুৱা স্থানত মুকলিকৈ বিক্ৰী কৰিব নোৱাৰিব মাংস যদি কোনোবাই চৰকাৰৰ এই নিয়ম উলংঘা কৰে তেন্তে বিপদ নিশ্চিত হৈ পৰিব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু ইয়াৰ পিছতে অৱশ্যে ক্ষুদ্ৰ যিসমূহ মাংস বিক্ৰেতা আছে তেওঁলোক চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো তেওঁলোকে ৰাজপথৰ কাষতে সৰুকৈ এখন ষ্টল দি বা সৰুকৈ এখন দোকান দি মাংস বিক্ৰী কৰি আহিছিলে কিন্তু এতিয়াৰে পৰা বিহাৰত বিশেষকৈ বিহাৰৰ কোনো ক্ষুদ্ৰ ব্যৱসায়ীয়ে এনেকৈ বিক্ৰী কৰিব নোৱাৰিব মাংস দৃশ্যাংশ দেখুৱাই আছোঁ কিছু এআইৰ দ্বাৰা আমি বনোৱা দৃশ্যাংশ দেখুৱাই আছোঁ বা স্থিৰ চিত্ৰ দেখুৱাই আছোঁ এনেকৈ আপুনি বজাৰৰ মাজত যদি মাংস বিক্ৰী কৰে তেন্তে ক'লা কাপোৰে বা অন্য কিবা কাপোৰে ঢাকি ৰাখিব লাগিব যদি এনেকুৱা নকৰে তেন্তে আপোনাৰ বিপদ নিশ্চিত বুলি চৰকাৰে কৈছে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে গতিকে আপুনি সেইসমূহ কাম নকৰিব যিসমূহ কাম কৰিলে আপুনি বিপদত পৰিব পাৰে বিশেষকৈ যিসকলে মাংস বিক্ৰী কৰি আহিছে তেওঁলোকৰ কাৰণে এই নিৰ্দেশ দিয়া হৈছে ৰাজপথত বা ৰাজহুৱা স্থানত মুকলিকৈ মাংস বিক্ৰী কৰিব নোৱাৰিব আৰু এই
নিয়ম সকলোৰে কাৰণে প্ৰযোজ্য, কিন্তু যিসকলৰ লাইচেন্স আছে বা অনুজ্ঞাপত্ৰ আছে তেওঁলোকে বিক্ৰী কৰিব পাৰিব। অৱশ্যে তেওঁলোকে ঢাকি ৰাখিব লাগিব। মাংসৰ ওপৰত ডাঠ কাপোৰ দিব লাগিব বা অন্য কিবা কাপোৰে ঢাকি ৰাখিব লাগিব। যদি এইসমূহ নিয়ম অমান্য কৰে তেন্তে কঠোৰ হ'ব চৰকাৰে এই কথা স্পষ্টকৈ কৈছে। আৰু যদি কোনোৱে এই নিয়ম উলংঘা কৰে তেন্তে বিপদ নিশ্চিত, প্ৰশাসনে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। চৰকাৰে স্পষ্টকৈ প্ৰশাসন আৰু আৰক্ষীক নিৰ্দেশ দিছে, যদি এই নিয়ম কোনোৱে অমান্য কৰে তেন্তে জৰিমনা বিহিব লাগে, কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে আপুনি যদি মাংস বিক্ৰী কৰে তেন্তে আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ। অৱশ্যে বিহাৰত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যদিহে আপুনি ভাবিছে আপুনি সৰুকৈ এখন দোকান দিম, তেন্তে পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি, জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি, স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজেই এইসমূহ কাম কৰক। বিশেষকৈ আপুনি ৰাস্তাৰ কাষত যেতিয়া মাংসৰ দোকান এখন দিব তেন্তে নিশ্চিতভাৱে ধূলি পৰিব, বীজাণু আহিব আৰু জনস্বাস্থ্যৰ প্ৰতি বা স্বাস্থ্যৰ প্ৰতি হানিকাৰক হ'ব। অৱশ্যে ৰমজানৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিহেতু ৰমজান মাহ চলি আছে আৰু সেইকাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু ৰমজান উপলক্ষে নহয়, ইয়াৰ পিছতো, ৰমজানৰ পিছতো এই সিদ্ধান্ত হয়তো বলবৎ ৰাখিব নিশ্চয়কৈ। স্বাস্থ্যৰ কাৰণে এইসমূহ হানিকাৰক বুলি কৈছে। নিশ্চয়কৈ কাপোৰে ঢাকি ৰাখিব লাগিব। ৰাজহুৱা স্থানত মুকলিকৈ মাংস বিক্ৰী কৰিব নোৱাৰিব। যদিহে আপুনি মাংস বিক্ৰী কৰি আছে তেন্তে আপুনিও সেইসমূহ নীতি অৱলম্বন কৰক, কিয়নো সেইসমূহে আপোনাৰ লগতে আপোনাৰ কাষত থকা 4জনৰো স্বাস্থ্যৰ হানিকাৰক হ'ব পাৰে। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, বিহাৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আপুনিও সাৱধানতা অৱলম্বন কৰক। চৰকাৰৰ এই নিয়ম নীতি ভংগ কৰিলেই আপুনি বিপদত পৰিব পাৰে।